আমাৰ সেক্ৰেটাৰী আৰু আমাৰ চিৰাং জিলাৰ এডিসি মেম আৰু এই খাগড়াবাড়ি অঞ্চলৰ বছৰে বছৰে থকা গ্ৰাম সভাবিলাকৰ পৰা আহিব পৰা স্বৰ্গীয় ৰাইজ এইটো প্ৰগ্ৰামৰ আগতে আমি বাসগল চৰাই মহোৎসৱ এটা প্ৰগ্ৰাম হৈছিলে এই বন মহোৎসৱ উপলক্ষে তাতেও বৃক্ষৰোপণ কৰা হৈছে আমি ফাৰ্ষ্ট জুলাইৰ পৰা আজিলৈকে গোটেই চিৰাং ডিষ্ট্ৰিক্টৰ ঠায়ে ঠায়ে আমি ঘূৰিছোঁ কিয় ঘূৰিছোঁ অকল আজি নহয় 1 তাৰিখত আমি ইয়াতে ডাঙৰকৈ প্ৰগ্ৰাম পাতিছোঁ লঞ্চিং প্ৰগ্ৰাম হয় না নহয় আপোনালোকেও আছিলে আজি আমি ক্লোজিং প্ৰগ্ৰাম কৰিব আহিছোঁ মাজত আমি বেলেগ বেলেগ ঠাইত ঘূৰিছোঁ কিয় ঘূৰিছোঁ আমি এটা বস্তু বিচাৰিছোঁ ৰাইজৰ মাজত আমি বিচাৰিছোঁ এজন যাদৱ পায়েং কোনবা ওলাই নেকি বিজনীত গৈছোঁ আমি বিজনীত বিচাৰিছোঁ কোনবা ৰাইজৰ মাজৰ পৰা এটা যাদৱ পায়েং জন্ম হয় নেকি ইয়াত আহিছোঁ আমি ইয়াতো বিচাৰিছোঁ কোনবা এজন যাদৱ পায়েং হ'ব পৰা মানুহ আছে নেকি যি যাদৱ পায়েঙে নিজৰ হাতেদি অকলে বৃক্ষৰোপণ কৰি ডাঙৰ এটা ফৰেষ্ট সৃষ্টি কৰিব পাৰে তেনেকুৱা মানুহ বিচাৰিছোঁ আমি ৰাইজৰ মাজৰ পৰা আমাৰ আশা আছে কোনোবা এজন নহয় এজন আমাৰ ৰাইজৰ মাজৰ পৰাও যাদৱ পায়েং নিচিনা মানুহ ওলাব তেতিয়া এনেকুৱা মানুহ ওলালে ৰাইজৰ সমাজৰ বহুত উপকাৰ হয় যে আমি এজন মানুহে কি সৃষ্টি কৰিব পাৰে নোৱাৰে ইচ্ছা কৰিলে সৃষ্টি কৰিব পাৰে বহুত এজন মানুহৰ বহুত সম্ভাৱনা থাকে আমি আমাৰ নিজৰ ক্ষমতা এইটো আমি পাহৰিছোঁ ক্ৰিয়েটিভিটি যিটো সৃষ্টি সৃজনৰ আমাৰ যিটো শক্তি এই শক্তিটো আমি পাহৰিছোঁ আমি সৃষ্টি কৰিব পাৰোঁ যেনেকৈ আজি ল'ৰা ছোৱালীবিলাক ড্ৰয়িং বনাইছে এছে ৰাইটিং আৰু পয়েম ৰিচাইটেশ্যন এইবিলাক এটা এটা সৃষ্টি তো গছ গছনি আৰু প্ৰকৃতি ই নিজে এটা সৃষ্টি তো সৃষ্টি আমাৰ সৃষ্টিৰ ক্ষমতা ভিতৰত মানে সুপ্ত হৈ থকা সৃষ্টিৰ ক্ষমতাটো আমি যোগাব লাগিব আমি কি ভাল কাম কৰিব পাৰোঁ আমি কি সৃজন কৰিব পাৰোঁ এইটো যোগাব লাগিব আমি ৰাইজৰ কাৰণে আমি কি কৰিব পাৰে এইটো আমি চিন্তা কৰি পেলাই ভাল কাম কৰিব লাগে আজি এই বন মহোৎসৱৰ 7 দিনীয়া যিটো কাৰ্যসূচী এই 7 দিনীয়া উৎসৱটোই সবতকৈ ভাল এটা দিন নিজৰ সৃজন শক্তিটো নিজৰ ক্ৰিয়েটিভিটিটো জগাই তোলাৰ কাৰণে এইটো ভাল দিন যদি আমি প্রকৃতি গছ গছনি যদি আমি রক্ষা করি প্রকৃতি রক্ষতি রক্ষতঃ বৃক্ষম রক্ষতি রক্ষতঃ যদি বিফাংখौ नोङो আপুনি যদি এজন এটা গছটো যদি রক্ষা করে প্রকৃতিক যদি আপুনি রক্ষা করে আপনার লক্ষ্য প্রকৃতি রক্ষা করিব
হয় না নহয়? কেনেকৈ ৰক্ষা কৰিব? এডাল গছে অক্সিজেন দিয়াৰ পাছতো আপোনাক খৰি দিয়ে, আপোনাক ছায়া দিয়ে, আপোনাক ৰক্ষণাবেক্ষণৰ কাৰণে কি দিয়ে, আপোনাৰ মানে গৰু ম'হ খোৱাৰ কাৰণে পাতবিলাক দিয়ে, বহুতখিনি এটা গছে দিব পাৰে। এইটো হিচাপ কৰিলে মানে বহুত। তো এনেকুৱা যি সম্পদ গছে, যি সম্পদ নেচাৰেল সম্পদ আপোনাক দিব পাৰে, এইটো কোনো বজাৰত আপুনি নাপায়, কোনো চাইন্টিষ্টে আপোনাক দিব নোৱাৰে। কৃত্ৰিমভাৱে কোনো বস্তু আপোনাক দিলেও এইটো সমাজৰ কাৰণে, আপোনাৰ কাৰণে বেছি ভাল নহয়। আমি নেচাৰেল যেনেকৈ সম্পদ, এইটো আমি লুপ্ত হোৱাৰ পৰা, ধ্বংস হোৱাৰ পৰা আমি ৰক্ষণাবেক্ষণ দিব লাগিব, তাকি মানৱ সমাজটো, মানৱ জাতিটো এই পৃথিৱীত ৰক্ষা কৰি ৰাখিব পাৰে, হয় না? ৰাইজে ধৰিব পাৰিছে না? অলপ বুজিছে না? না চাহ খাই পাহৰিছে? হাত ধৰচোন, কোনে কোনে বৃক্ষৰোপণ কৰিব লাগে বুলি ভাবে? ঠিক আছে। তো जोङो बिफां लाइफांखौ रैखा खालामनांगौ। बे बिफां लाइफाङा जोंनि हारिमुजोंबो सोमोन्दो दङ। আমার কালচাৰৰ লগতো সম্পৰ্ক আছে, আমার ধৰ্মৰ লগতো সম্পৰ্ক আছে। ধৰ্ম, কালচাৰ, ৰহন চহন সব কিবাৰ লগত আমাৰ জাতীয় জীৱনৰ লগত সম্পৰ্ক আছে। প্ৰকৃতিয়েহে আপোনাৰ অসম দেশটো ধুনীয়া বুলি প্ৰকৃতিয়ে কৰিছে। প্ৰকৃতিৰ ভৌগোলিক এই সীমাটো লৈ পেলাইহে এটা অসম প্ৰদেশ হৈছে, হয় না নহয়? যদি প্ৰকৃতিৰ সীমা নাথাকিলেহেঁতেন, অসমৰ জাতীয় চেতনা নাথাকিলেহেঁতেন। ভাৰতৰ যিটো নেশ্যনেল চেণ্টিমেণ্ট, সেইটো প্ৰকৃতিটো লৈ পেলাইহে ভাৰতবৰ্ষ হৈছে, হয় না নহয়? এইফালে হিমালয়, এইফালে বংগোপসাগৰ, আৰৱ সাগৰ, এইফালে মানে আমাৰ নৰ্থ ইষ্টৰ ধুনীয়া পাহাৰবিলাক আছে। এইবিলাক গোটেই গংগা, যমুনা নদী, নদ নদী গোটেইটো লৈ পেলাইহে আমাৰ নেশ্যনেল স্পিৰিট, নেশ্যনেল যিটো আত্মা, ভাৰতৰ আত্মা, সেইটো প্ৰকৃতিয়েহে দিছে। প্ৰকৃতিৰ যিটো চেতনা, সেইটো লৈ পেলাইহে নেশ্যনেল এন্থেম জনগণ মনতো গাৱা হৈছে। এই জনগণ মনতো রবীন্দ্রনাথ ঠাকুরে মানে লিখা নাই, প্রকৃতিয়ে লিখিছে। প্রকৃতি লিখাটো মানৱ সমাজত রবীন্দ্রনাথ ঠাকুরে প্রকৃতির কথাটো দিছে, গানটো দিছে মানৱ সমাজত, হয় না নহয়? ভাবিছে, গীতাই কৈছে, গীতাই কি কৈছে? মানুহবিলাক মানে নিজকে মই কৰিছো, মই কৰিছো, মই কৰিছো বুলি কয় না। মইয়ে ডাঙৰ, মই হেন কৰিছো, মই ঠেন কৰিছো। কিন্তু বাস্তৱত মানুহে একো নকৰে, প্ৰকৃতি নিজে কৰে। প্ৰকৃতিয়ে কৰিবলৈ চেতনা যোগায়, ঈশ্বৰে নিজে কৰে, আপোনাৰ হাতেদি কৰায় ভাল কামটো, হয় না নহয়? ঈশ্বৰে যদি ইচ্ছা নকৰে, আপুনি ভাল কাম কৰিম বুলিও কৰিব নোৱাৰে, হয় না নহয়? তো মই ইমান কৰিছো, কিমান কৰিছো, ৰাইজৰ কাৰণে মই ইমান কৰিছো, মই এই দম খান্দিছো, মই বান বান্ধিছো, এনেকুৱা কৈ মানুহে নিজকে বহুত কৰিছো বুলি ভাবে। কিন্তু গভীৰত যদি আমি চিন্তা কৰিব যাওঁ, আমি একোই নকৰো। ঈশ্বৰেহে ইনডাইৰেক্টলি আমাক কৰিবলৈ দিয়ে, আৰু সিয়ে লাষ্ট ফিনিচিংটো সিয়ে দিয়ে, সেই পৰিণামটো আমাক দিয়ে, হয় না নহয়?
এতিয়া কথা হৈছে যে বন মহোৎসৱ মানুহৰ মাজত চেতনা জাগৃতা প্ৰকৃতি প্ৰেমটো জগাই তোলাৰ কাৰণে এইটো এটা ডাঙৰ উৎসৱ আপোনাক প্ৰকৃতিয়ে প্ৰেম দিয়ে না নিদিয়ে गोसो थोनायनि गानखौ बिफां लाइफां साया सायख्लुमाव मोजां खनलायलायोना खोनासङोना सेंग्रा सिख्ला नंगौना नङा बैसागुफ्राव नंगौना नङा ভাল পোৱা গানটো কোনোবা মানে ছোৱালীক আপুনি ভাল পাইছে ভাল পোৱা গানটো আপুনি ভাল ছায়া থকা মানে গছ গছনি দৃশ্য থকা জায়গাত মনত পৰে না পটককে প্ৰকৃতি এটা প্ৰেম স্বৰূপ আৰু প্ৰেমে ঈশ্বৰ আপোনাৰ মনত যদি প্ৰেম নাথাকে ঈশ্বৰ আপুনি পাব নোৱাৰে আপোনাৰ মনত প্ৰেম যদি নাথাকে আপুনি প্ৰকৃতিক ভাল পাব নাজানিলে ঈশ্বৰ নাপায় হয় না নহয় क्या लेके आया था क्या लेके जाएगा আপুনি জন্ম লৈছে কি লৈ জন্ম লৈছিলে আপুনি এতিয়া কি লৈ যাব আপুনি মৰিব সময়ত একোটো নাপায় এই ডাঙৰ কথা নহয় কিন্তু क्या छोड़ के जाएगा इस धरती पर नोङो बे बुहुमाव আপুনি এই পৃথিৱীত আপুনি জন্ম হোৱাৰ পাছত আপোনাৰ কৰ্ম দি আপুনি কি থৈ যাব এইটো ডাঙৰ কথা আপুনি থৈ যাবলৈ আপোনাৰ লগত ধন নাই সম্পত্তি নাই আপোনাৰ কোনো সৃজন নাই কি থৈ যাব এতিয়া সমাজত আপুনি যোৱাৰ আগত আপোনাৰ স্মৰণৰ কাৰণে আপুনি বৃক্ষ ৰোপণ কৰিব বৃক্ষই আপোনাক স্মৰণ কৰিবলৈ দিব আৰু এই বৃক্ষৰোপণে সমাজৰ কল্যাণ হ'ব এই ডাঙৰ এটা দান হ'ব এই বৃক্ষৰোপণ দি আপুনি ডাঙৰ এটা পুণ্য কামাই পেলাই আপুনি স্বৰ্গবাসী হ'ব পাৰে স্বৰ্গত স্থান পাব হয় না নহয় এই বৃক্ষৰোপণ এটা মহান কাম পুণ্যৰ কাম তো সবে হ'ব নোৱাৰিলেও আজিৰ এই সভাৰ পৰা কোনবা এজন নহয় এজন যাদৱ পায়ং ওলাব বুলি মই আশা কৰি আজিৰ বক্তব্যটো মই সামৰিছোঁ থেংক ইউ